ব্ৰিটিছত স্বাগতম জনাইছো এক্সিট পোল নিউজ 18 পোল হাবৰ পৰা আমি এক্সিট পোল আগবঢ়াইছো আৰু সমগ্ৰ দেশজুৰি আমি এই ফলাফল আপোনালোকলৈ লৈ আহিছো এই পৰ্যন্ত 396 খন আসনৰ ফলাফল আমি স্ক্ৰিনত দেখুৱালো আৰু 543 খন আসনৰ ভিতৰত ইয়াৰ ভিতৰতে এনডিএ 250 ৰ পৰা 260 খন আসন আৰু ইণ্ডিয়া এলায়েন্সে 111 খনৰ পৰা 121 খন আসন আৰু অন্যান্য 19 খনৰ পৰা 24 খন আসন পোৱাৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে অসম উত্তৰ পূৰ্বাঞ্চলৰ আমি ব্যাখ্যা দিলো মোৰ সৈতে অতিথিসকল আছে কিন্তু পুনে শেষ মই এটা বক্তব্য ল'ব বিচাৰিছো কৃপানাথ মল্লা ডাঙৰী আপুনি শুনিলে আপোনাৰ বিৰোধী দলৰ নেতাসকলে বক্তব্য ৰাখিছে কৰিমগঞ্জ সম্পৰ্কত আপোনাৰ শেষ বক্তব্য না মই তো আগতে ক'লো এখেত ক'লে যে ৰেগিং হৈছে ৰেগিং চেগিং হোৱা নাই মানুহ হাৰিলে এনেকুৱা কয় ৰেগিং হৈছে নহ'লে ক'ব যে আমাৰ ইভিএম বেয়া এনেকুৱা কৈ থাকে মানে সেইটোৱে ইংগিত দিছে এখেত হাৰিছে আৰু বিজেপি তাত জিকিব ধন্যবাদ জনাইছো মোৰ সৈতে সংযুক্ত হৈছে মনোজ ধানোৱা ডাঙৰীয়া ডিব্ৰুগড়ৰ পৰা মনোজ ধানোৱা ডাঙৰীয়া আমি ইতিমধ্যে দিল্লীৰ দিছো পঞ্জাবৰ দিছো দুইখন ৰাজ্যৰ দিছো আপোনাৰ ডিব্ৰুগড়ৰ সৈতে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল জয়ৰ ভৱিষ্যবাণী কৰা হৈছে গতিকে আপুনি কি ক'ব মনোজ ধানোৱা ডাঙৰীয়া হেতু এক্সিট পোলটো আপোনালোকৰ কোনটো ভিত্তিৰ ওপৰত কৰিছে হেতুটো আমি গম নাপাও না ভিত্তিটো আমি কৈ দিছো আমি ভিত্তিটো ৰাইজৰ কৈ দিব পাৰো যে 86000 ৰ ওপৰ স্যাম্পল কৰা হৈছে প্ৰতিটো বিধানসভা সমষ্টিত কৰা হৈছে 150 জনকে লোৱা হৈছে প্ৰতি 5 জনৰ মুৰে মুৰে লোৱা হৈছে ভোটৰ দিনৰ পিছদিনাখন লোৱা হৈছে 5 ঘৰৰ মুৰে মুৰে এঘৰ এজন মানুহ জিপিএস ফেন্সিং কৰা হৈছে তেওঁক ভিডিও ৰেকৰ্ডিং কৰা হৈছে ভিডিও ৰেকৰ্ডিং অতি ছুটি হলে দীঘল হলে ৰিভিউ কৰা হৈছে একেলগে যদি কেবাজনো এটা পাৰ্টিকে ভোট দিয়াৰ আহিছে তেতিয়া পুনৰ এবাৰ ৰিভিউ কৰা হৈছে 20% স্যাম্পলছ ভিডিও কল কৰা হৈছে আৰু তেওঁলোকৰ সকলো যি এইবোৰ আছে কেৱল মাত্ৰ আজি অন্তিম ফেজটো এটো 5 জন ভোট দি ওলাই অহা মানুহৰ পাছত এজনৰকে লোৱা হৈছে আৰু ৰেন্ডম লোৱা হৈছে কি পৰীক্ষাটো মানি চলা হৈছে নহলে ৰাইট হ্যান্ড সাইড 5 ঘৰ বাদ দি এঘৰ ভোটৰ পিছদিনা ভিডিও কৰা হৈছে আৰু জিও ফেন্সিং কৰি লোৱা হৈছে মনোজ ধানোৱা ডাঙৰীয়া ভিত্তি হেতু হৈছে হেতু ভিত্তিটো ভুল হোৱাৰ ফল থাকে কিন্তু ভিত্তিটো নাথাকে যিয়ে নহওক আমি নাই এক্সিট পোলটো সব কিমান একুৰেট হয় এটোটো আমি আগতো পাইছো না হেতু বেলেগ কথা কিন্তু ভিত্তিটো নাথাকাটো আপোনালোকে নাই নহয় আপোনালোকে নিজৰ তথ্যটো আপোনালোকে দাঙি ধৰিবই আৰু কৰিছে চেনেলৰ ক্ৰেডিবিলিটিৰ কথা থাকিব কালিলে যদি এক্সিট পোলটো প্ৰমাণিত নহয় তেতিয়া হলে চেনেলৰ ক্ৰেডিবিলিটিটো নষ্ট হ'ব গতিকে সেইখিনি কথা মনত ৰাখি আপোনালোকে এক্সিট পোলটো কৰিব লাগিব কিন্তু আগৰ কেবাবাৰো আমি এনেকে দেখিবলৈ পাইছো যে এক্সিট পোল মিছা প্ৰমাণিত হৈছে বহুত কিটা যিবোৰ এক্সিট পোল কৰে যিবোৰ এজেন্সি আছে এই এজেন্সি হাউসবোৰেও মিছা প্ৰমাণিত হৈছে আনকি সি ভোটাৰৰ এক্সিট পোলো বহুত সময়ত মিছা প্ৰমাণিত হৈছে গতিকে এক্সিট পোলটো আজি এটা ডিবেটৰ বিষয় হয় আলোচনাৰ বিষয় হয় আৰু আমিও এক্সিট পোল চাও এটো মিছা কথা নহয় কিন্তু এই এক্সিট পোল যে হসা প্ৰমাণিত হ'ব এটো আৰু আমি মানি লবলৈ হাজু নহয় ধন্যবাদ জনাইছো আপোনাক আৰু আশা কৰিছো শুভেচ্ছা জনাইছো কিন্তু যেটো পৰীক্ষা আছে আপুনি দিগবৈত ভোট পাব মাৰ্গাৰিটাটো ভোট পাব লাভালত ভোট পাইছে কিছু প্ৰতিটো সমষ্টিতে যুৱ প্ৰজন্ম আৰু অন্যান্য অসমীয়া বাহিৰা অন্যান্য ভাষাভাষী লোকৰো ভোট পাইছে কিন্তু জুজখনত আপুনি কিমান শক্তিশালী স্থান লৈ যায় হেতু পিছৰ কথা কিন্তু ডিব্ৰুগড়ত আৰু আপোনালোকৰ শোণিতপুৰতো দুইজন প্ৰাৰ্থী আমাৰ সৈতে আছিল আপোনালোকৰ দলৰ সংগঠন ভাল হৈছে কৰ্মী হৈছে ব্যৱস্থা হৈছে এটো অতি দৃশ্যমান হৈ পৰি আছে আমি পুনৰ ষ্টুডিঅলৈ উভতি আহিছো গোস্বামী ডাঙৰীয়া শেষ হ'ব আৰু 10 মিনিট পুনৰ মানে আপুনি যেটো এক্সিট পোল দেখুৱাইছে মোটামুটি ভাৰতবৰ্ষ এনেকুৱা ট্ৰেন্ডতে যায় পোল অফ দা পোলছ যদি মই স্ক্ৰিনত ৰাখিব পাৰো আন প্ৰতিষ্ঠান কিটা ক্ৰিপছলিয়া ডাঙৰীয়া এবাৰ চাম বুলি কৈছিলে এই স্ক্ৰিনত মই ৰাখিব দিছো গোস্বামী ডাঙৰীয়া হয় তাৰ মানে জি এতিয়া আপোনাৰ 5-6টা আপুনি যেনেকুৱা এক্সিট পোল দেখুৱালে সকলোৱে হয়তো 3 লাখ 4 লাখ 5 লাখ এনেকুৱা ধৰণৰ এটা সংখ্যাৰ এক্সিট পোল কৰিছে আৰু ডেফিনেটলি এই এক্সিট পোলৰ তেওঁলোকৰ ক্ৰেডেনশিয়েলৰ কথা থাকিব মই নাভাবো যে এক্সিট পোলটো কোনবাই সিনচিয়াৰলি সিৰিয়াসলি নকৰে সেইটাকে পিছবেলা মাফ খুজিবলৈ সবে বেয়া পাব না হেতু নিশ্চিতভাৱে বেয়া পাব আৰু হয় 10-20% ভেৰিয়েশন এটা থাকে যিবিলাক জায়গাত ক্লোজ ফাইট হয় তাত এক্সিট পোলে এজেক্ট কৰাটো খুব কঠিন হয় এটো নিশ্চিতভাৱে হয় এটো সবেই স্বীকাৰ কৰিব আৰু বহু সময়ত বহু ক্ষেত্ৰত যেনেকে দিল্লীৰ আপৰ দ্বিতীয়বাৰৰ নিৰ্বাচনটোত এক্সিট পোলে মোটামুটি ফেল মাৰিছিলে কিন্তু সেই সময়ৰ কথাটো অলপমান বেলেগ ধৰণৰ আছিল যে কংগ্ৰেছে সমুদায় সাপোৰ্টটো আপক দি দিছিলে হেতু তাতে হেনেকুৱা ধৰণৰ এটা সমীক্ষা
লোৱা নাছিল হয়তো যিকেইটা গতিকে এনেকুৱা কিছুমান হয় কিন্তু মোৰ লেছ মই যিটো মোৰ জীৱনৰ যিমানবোৰ মই এক্সিট পল দেখিছোঁ আমি হাৰুৱে বা জিকো মই এইটো কথা কোৱা নাই কিন্তু এক্সিট পলক আমি 80% আমি মানি চলিব পাৰোঁ আৰু তেনেকুৱা প্ৰেক্ষাপটত আৰু এতিয়া এইটো যিটো ৰিজাল্ট আহিছে এইটো অৱধাৰিত ৰিজাল্ট আছিল আৰু আমি টাৰ্গেটটো এনেকুৱা কৰিছোঁ কিন্তু মোৰ দৃষ্টিত মই ভাবোঁ যে আমি 400 পাৰ হ'ব আমাৰ যিটো আমি ইয়াত দেখুওৱা নাই মই সেইকাৰণে কৈছোঁ যিহেতু এক্সিট পলটো একজেক্ট পল নহয় আমাৰ বিৰোধীয়ে কৈ গৈছে গতিকে সেইকাৰণে মই ভাবোঁ এইটো 400 পাৰ হ'ব গতিকে সেইটো এনেকুৱা সম্ভাৱনা আৰু অসমত আপোনালোকে যিটো দেখুৱাইছে 10ৰ পৰা 13 গতিকে মই 13ই হ'ব বুলি মই এক ধাৰণা কৰিছোঁ গতিকে মোটামুটি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আকৌ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে তৃতীয়বাৰৰ বাবে কাৰণ মই এইকাৰণে কৈছোঁ কাৰণ মানুহে এখন ষ্টেবল গভৰ্ণমেণ্ট বিচাৰে এতিয়া বিৰোধী দলৰ 1 বছৰ এজন প্ৰধানমন্ত্ৰী হ'ব 1 বছৰ এজন প্ৰধানমন্ত্ৰী হ'ব 1 বছৰ এইটো নিবিচাৰে গতিকে তেওঁলোকে যিটো ৰাইজক দেখুৱাব লাগে এইটো প্ৰকৃতাৰ্থে দেখুৱাব নোৱাৰিলে গতিকে ষ্টেবল গভৰ্ণমেণ্টৰ কাৰণে জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীক বিচাৰিছে মই মানে খুব গোস্বামীদেৱৰ কথাখিনি মানিলোঁ পৰাকৈ তাৰ বিৰুদ্ধে অকণমান দুটামান মতামত তেনেকৈ অন্য মানুহে কোৱা কথাখিনি মই ক'ব বিচাৰিছোঁ 1 নম্বৰ কথা যিটো কথা কোৱা হৈছে যে এক্সিট পলটো সাধাৰণতে সঁচা হয় 80% এইটো নহয় উদাহৰণস্বৰূপে ৰাজস্থানৰ ক্ষেত্ৰত এক্সিট পল যোৱা এক্সিট পলটো ভুল হৈছিল কৰ্ণাটকৰ ক্ষেত্ৰত এক্সিট পলটো ভুল হৈছিল 2019তো এক্সিট পল বহুত ভুল হৈছিলে ভুল হয় ভুলে শুদ্ধ থাকে এটা চলে কিন্তু এক্সিট পলটো মানে এটা বেচিকেলি ইট ইজ এ কমাৰ্চিয়েল ভেঞ্চাৰ এণ্ড ইট ইজ ডান বাই কমাৰ্চিয়েল হাউচেছ টু স্পেচিয়েলি আজিকালি গোটেই টিভি চেনেলবোৰ হেৰি হৈ যায় কাৰণ তাৰ দ্বাৰা তেওঁলোকে এটা ক্ৰেডিবল অৰ্গেনাইজেশ্যন ক্ৰিয়েট কৰে আৰু তাৰ ফলত তেওঁলোকৰ তাৰ মাজত এনালাইচিছ মানুহে শুনি ভাল পায় এক্সিট পল কান বি দ্য লাষ্ট ৱৰ্ড এক্সিট পলত এতিয়া এক্সিট পলত আজি ভালকৈ দিছে কাৰণে গোস্বামী খুব আনন্দিত হৈছে মই যদি তেওঁ আজি সেই সম্বৰ্ধনা জনাই দিওঁ যে খুব ভাল হৈছে কংগ্ৰেচুলেশ্যন কাইলৈ 3 দিনৰ পিছত যেনেকৈ যে উল্টা হ'ল ডাঙৰ ঘটনা হৈ যাব গতিকে আমি অন্তত তেনেকৈ সম্বৰ্ধনা বৰ উৎফুল্লিতও নহওঁ বৰ দুখিতও নহওঁ কিন্তু মই এইটো কথা কৈছোঁ যে মই যিটো কথা আগতেই কৈছোঁ সেইটো আগেও কৈছোঁ যে নিৰ্বাচন আৰম্ভ হোৱাৰ আগৰ লগে মোদীৰ কোনো চেলেঞ্জাৰ নাছিলে কিন্তু থাৰ্ড ফেজৰ পিছৰ পৰা এটা চেলেঞ্জাৰ আৰম্ভ হৈছে এটা উকমুকনি আৰম্ভ হ'ল আৰু নেক্সট তিনিটা ফেজত মোদীৰ বিৰুদ্ধে এটা প্ৰায় একেবাৰে হেঁচা এটা সৃষ্টি হ'ল সেইটো কোনো সংগঠনে কৰিছে বুলি মই নকওঁ অসমততো সেইকাৰণে অসমৰ কথাটো মই অহাই নাই এনেও অসমত সাধাৰণতে অসমত ৰুলিং পাৰ্টিৰ লগত থাকে আৰু অসমত যিটো ধৰণে অসমৰ চৰকাৰখনক হেৰি কৰিব লগা হৈছিলে হলঠেকত পেলাব লগা যিখিনি নীতি কৌশল ল'ব লাগিছিলে সেইখিনি লোৱা হোৱা নাই কাৰণে অসম মই নাভাবোঁ যে পাৰ্লিমেণ্ট নিৰ্বাচনটো ঠিক অসম ভিত্তিত হ'ব অসম ভিত্তিটো হ'ব মইতো মুকলিকৈ কৈছোঁ আপোনালোকৰ চেনেলৰ চাগে নাছিলে ক'ব নোৱাৰোঁ মই কৈছোঁ যে আমি 2024 পিছৰ পৰাহে অসমৰ কথা চিন্তা কৰোঁ অসম একেবাৰে এই নিৰ্বাচনৰ ফলাফলটো যদি আমি এটা দেখোঁ এটা পজিটিভ ছিগনেল তেতিয়াও দেখিছে অলৰেডি 2024 পৰা 2026 এখন ভাল যুদ্ধ হ'ব তাত মানে মোৰ জীৱনৰ শেষ যুদ্ধখন খেলিম এইটো মোৰ পাৰ্চনেল কথা নিৰ্বাচন খেলিব মই নিৰ্বাচন নেখেলোঁ কিন্তু নিৰ্বাচনত এটা স্থিতি ল'ম আমি কৈছোঁ যে আমি এতিয়া ভাবোঁ যে এটা সময়ত বয়সস্থ মানুহখিনি আঁতৰি যাব লাগে বয়সস্থ মানুহবোৰ আঁতৰি গৈ পেলাই ইয়ং মানুহ গ্ৰুম কৰিব লাগে হয় মোৰ বয়স দেখাত নাই হোৱা আপোনাতকৈ মই সৰু বুলি ভাবে কিন্তু নহয় মোৰ হিচাপে মই বেলেগ এটা কথা কওঁ গোস্বামীদেৱে যিটো কথা ক'লে যে প্ৰধানমন্ত্ৰী এবছৰ তমুক হ'ব এই কথাটো আগতে বিজেপিৰ ফালৰ পৰা খুব ধুনীয়াকৈ কৈ আছে দেই যে প্ৰধানমন্ত্ৰী বিৰোধী দলৰ প্ৰধানমন্ত্ৰী নাই কিন্তু দুৰ্ভাগ্যজনক কথা মোদী ডাঙৰীয়াৰ পিছত কোন প্ৰধানমন্ত্ৰী হ'ব মোদী ডাঙৰীয়াৰ বাদে কোন প্ৰধানমন্ত্ৰী আছে সেনেকুৱা এটা অৱস্থা অলপ সৃষ্টি হৈছে অলপ চিন্তা কৰাৰ কথা মই কোৱা নাই এটা দুখ মই কথাটো কৈছোঁ আছে মই কওঁ বিৰোধী দলত কিন্তু মমতা বেনাৰ্জী আছে অৰবিন্দ কেজৰিৱাল আছে আমাৰ মাল্লিকাৰ্জুন খাৰ্গে আছে এইফালে ৰাহুল গান্ধী আছেই তাৰোপৰি বহুত আছে এলায়েন্সত নথকাকৈ নবীন পাটনায়ক আছে কালি চন্দ্ৰবাবু নাইডু হ'ব পাৰে নীতিশ কুমাৰ যে নহ'ব কোনে জানে সেইবোৰ কথা মোৰ কথা বাৰু সেইবোৰ কণ্ট্ৰভাৰ্চিয়েল কথা মই নাযাওঁ কিন্তু মই কৈছোঁ যে প্ৰধানমন্ত্ৰী কিন্তু মোদী ডাঙৰীয়া এতিয়া আমি যেনেকৈ আমি ভাবিছোঁ যে আমি 2026 আমি এটা য়ং গ্ৰুপ বনাই পেলাই কৰিব লাগে এটা উত্তৰাধিকাৰ কৰিলে তেওঁলোকে কাম কৰিলে মোদী ডাঙৰীয়া 10 বছৰ ইমানবোৰ কাম কৰিলে তেওঁ কেনেকৈ অকলে দৌৰাই তেওঁ আপোনালোকে দেখিছে আদিত্য মই একেবাৰে খুব চিৰিয়াছলি কৈছোঁ তেওঁৰ যিখন মুখৰ অভাৱ হাঁহি থকা মানুহজন একেবাৰে হেৰি আৰু তেওঁ মানে এনেকুৱা এটা অস্থিৰ কৰি দিছে আৰু এজন মানুহে নাই পৃথিৱীত আৰু কাম কৰা মানুহে নাই আৰু এইটো বাৰু এইখন দেশখনৰ অৱস্থাটো এনেকুৱা হ'ল মই চাওকচোন এইবাৰ নিৰ্বাচনত কিন্তু RSSৰ মানুহবোৰে কাম কৰা নাই
মই একেবাৰে স্পষ্টকৈ কৈছোঁ। আৰু তাতকৈ ডাঙৰ কথা হৈছে কি, এই নেড্ডা ডাঙৰীয়াই সভাপতিয়ে কৈ দিলে যে আমাক RSSৰ প্ৰয়োজন নাই। আমি কিন্তু সৰুৰে পৰা দেখি আহিছোঁ RSSৰ যিটো ৰোল মানে দলটো বিজেপিক গ্ৰহণ কৰাত, মই কৈছোঁ নহয় মুনি আছিলে, মুনিয়ে এটা নিগনিক খুব ভাল পায়, তাৰ আশ্ৰমত থাকে, শেষ কৰিম এই নিগনিটোক নিগনি যেতিয়া মুনিয়ে কয়, নিগনিতে ক'লে যে মোক মানে মেকুৰীতে খুব আক্ৰমণ কৰি থাকে, তুমি মোক মেকুৰী বনাই দিয়া। মেকুৰী বনাই দিলে, ক'লে মই এতিয়া কুকুৰতে খেদে, বাঘ বনাই দিয়া, বাঘ বনাই দিলে। তাৰ এমাহমানৰ পিছত বাঘটো আহি পেলাই মুনিগুৰি পাই পেলাই মই মোৰ খাবলৈ একো নাইকিয়া, মই তোমাক খাব গৈছোঁ। RSSৰ অৱস্থাটো গ'ল। RSSৰ সংগঠকবোৰ কেনেকুৱা আছিলে? আজি আমাৰ এতিয়া আছে গোটেই কংগ্ৰেছৰ পৰা যোৱা বৰ বিচাৰ নহয় নহয়, তেওঁলোক কাম কৰি আহিছে, কিন্তু ক'ত গ'ল? সেই মানুহবোৰক নাইকিয়া কৰি দিলে। সেই মানুহবোৰে কি কৰিলে? আহিছোঁ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া সংযুক্ত হৈছে, কিন্তু মই ষ্টুডিঅ'লৈ আহিছোঁ। ষ্টুডিঅ'ৰ পৰা দুইজনেৰে বক্তব্য লৈ লৈছোঁ। আপোনালোকৰ দলৰে কৈছে শ্ৰেষ্ঠ, আপোনাৰ ওচৰলৈ আহিম। আছাবুল ডাঙৰীয়া চমুকে এই পৰিসংখ্যা এতিয়ালৈকে দিয়া হিচাপ, পৰিসংখ্যা যি দিছে দেখা গৈ আছে, চবেই কৈ আছে যে বিজেপিৰে চৰকাৰ হ'ব বা তেনেকুৱাকৈ কৈ আছে। কিন্তু একেদৰে আমিতো যদিও ইণ্ডিয়া লাইন্সত নাই, তাৰপিছতো বিশ্বাস কৰোঁ যে ইণ্ডিয়া লাইন্সে চৰকাৰ কৰক। কিন্তু আমাৰ এটা ভয়ো আৰু শংকাও আছে যে 2010-20টাৰো কম বেছি থাকিলে নৰেন্দ্ৰ মোদী য'ত আছে, য'ত অমিত শ্বাহৰ দৰে মন্ত্ৰী আছে, তাতে মহাৰাষ্ট্ৰতো তেওঁলোকে খেল খেলি দিব পাৰে। মহাৰাষ্ট্ৰত যি ধৰণৰ বিভাজন ৰাখিছে, ঠিক তেনেধৰণৰ বিভিন্ন ৰাজ্যতো যি ধৰণৰ বিভাজন তেওঁলোকে বিভিন্ন দলৰ মাজত কৰি আছে, পাৱাৰ NCPৰ পাৰ্টিৰ কথাই কওক বা আপুনি শিৱসেনা পাৰ্টিৰ কথাই কওক, তেওঁলোকে যেন ক'ৰবাত ন ক'ৰবাত কাঢ়ি আনি একেলগ কৰি দি চৰকাৰ পাৱাৰত গুচি যাব পাৰে, ক্ষমতাত গুচি নেপালেও এনেকুৱা এটা শংকা, যিকোনো পথত যাব পাৰে। কিন্তু যদি হেং পাৰ্লিমেণ্ট হয়, মই ভাবোঁ ইণ্ডিয়াৰ গভৰ্ণমেণ্ট চৰকাৰ ফৰ্ম কৰি দিব পাৰে। তাৰপিছত কিন্তু নৰেন্দ্ৰ মোদীৰ মুখায়ব আৰু তেওঁৰ যিটো বডি লেংগুৱেজ আৰু এইবাৰৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি ভাষা আৰু বক্তব্য, তেওঁ যেন সকলো ভাষা কথা মাত সকলো হেৰুৱাই পেলাইছে আৰু তেওঁ থৰক বৰক হৈ গৈছে। এতিয়া সম্ভৱতঃ মই ভাবোঁ যে তেওঁতো মাৰ্গদৰ্শনত যোৱা উচিত আছিল, কাৰণ বিজেপিয়েতো 75 বছৰ হ'ল তেওঁলোকৰ লিডাৰশ্বিপক মাৰ্গদৰ্শনক দিয়ে। আৰু ইপিনে অমিত শ্বাহ ডাঙৰীয়াৰো বয়স হৈ আহিছে, ইপিনে নাগপুৰৰ কি আছিল তেওঁৰ নাম, নাগপুৰৰ MP গাডকাৰী ডাঙৰীয়াই বিচাৰি আছে। এইবিলাক লৈ কিন্তু বিজেপিৰ ভিতৰতো যথেষ্টখিনি খোৱা কামোৰা আছে, যথেষ্টখিনি সংঘাত আছে। RSSৰ লগত মুক্ত সংঘাত হৈছে। এই গোটেইবিলাক কথা বতৰাই এতিয়াও আপুনি পোনছটাই একেবাৰে কৈ দিব নোৱাৰে যে চৰকাৰ কাৰ আহি যাব, কেনেকুৱাকৈ আহি যাব। দেখা গৈছে ডিফাৰেঞ্চ বহুত দেখুৱাইছে। আৰু তাৰপিছতো কওঁ যে যি এক্সিট পোলে হৈ আছে, মোৰ অৰ লেছ এইবিলাক কোম্পানীজ বা এইবিলাকৰ বেছিভাগে ক'ৰবাত নহয় ক'ৰবাত বিজেপিৰ বহুত কাষত থকা পোল হাবৰ যি ফাইনেল 543 আহিছে, সম্পূৰ্ণ আপডেটেড। আমি যি বাকী আছিল গৈ 359, 385 ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDA মৰ্চা, NDA এলায়েন্স 121, 142 কংগ্ৰেছৰ নেতৃত্বত আৰু অন্যান্য 34 আছে। তাৰপিছত মই অসমৰ ক্ষেত্ৰত শেষত এটা কথা কৈ যাব বিচাৰিছোঁ। অসমত যদি কংগ্ৰেছে এইবাৰ 2টা ছিটো জিকে বা 3টাই জিকিলে, যোৱাবেলি কেইটা জিকিছিল? 4টা আছিল বিজেপি বিৰোধী 4খন আছিল, বদৰুদ্দিন আছিল আচলতে, হয় 5জন আছিল। কিন্তু এইবাৰ আহি যেতিয়া দিল্লীয়ে প্ৰশ্ন কৰিব কংগ্ৰেছক যে তেনেহ'লে এইবাৰ অসমৰ ৰিজাল্ট কি হ'ল, ইণ্ডিৰ পক্ষে বা বিজেপিৰ বিপক্ষেৰ ছিট কেইটা আহিল, দেখা যাব 2টা। তাৰমানে কি অসমত কংগ্ৰেছে লাভ কৰিলে, লোকচান কৰিলে। এই লোকচানটো কেনেকৈ কৰি আছে? এই লোকচানটো কৰি আছে সৰু সুৰা দল বা যিবিলাক গুৰুত্ব দিবলগীয়া দল সেইবিলাকক গুৰুত্ব নিদিয়ে, ক্লাব সংঘ আৰু আত্মসহায়ক গোটবিলাকক গুৰুত্ব দি যি ধৰণে তেওঁলোকে লিডাৰ বনোৱাৰ যিটো প্ৰৱণতা, এইটো কিন্তু এতিয়া কথাটো হৈছে যে কি সংখ্যা আহি আছে, কি সংখ্যা আহি থাকে না, এইটো 4 তাৰিখে প্ৰমাণিত হৈ যাব। 4 তাৰিখে গোটেই ক্লিয়াৰ হৈ যাব। কিন্তু কথাটো হৈছে এইটো, আমি অসমৰ প্ৰেক্ষাপটত যদি ক'ব যাওঁ যে প্ৰথম ফেজত যেতিয়া ইলেকশ্যন হ'ল 19 তাৰিখত, তেতিয়া আমি দেখা পাইছোঁ যে লখিমপুৰ লোকসভা সমষ্টিৰ কথাই মই ক'ব বিচাৰিছোঁ। সকলোৰে এটা ধাৰণা আছিলে যে কমচে কম 3-4 লাখমান ভোটৰ ব্যৱধানত মানে হাৰিব, ইণ্ডিয়া এলায়েন্সে প্ৰাৰ্থীজন হাৰিব। কিন্তু ইলেকশ্যনৰ দিনাখন আবেলিৰ সময়ত যিটো খা খবৰ লোৱা গৈছে, দেখা গৈছে যে নহয়, ডিফাৰেঞ্চটো কমি যাব।
কমি 50,000 1 লাখৰ ভিতৰত হৈ যোৱাৰ সম্ভাৱনা আছে এনেকুৱা হৈছে গতিকে মই আৰম্ভণিতে কৈছিলোঁ যে ভোট পাৰ্চেণ্টেজ বাঢ়িছে আজি কাজিৰঙা লোকসভা সমষ্টিটো সকলোৱে ভাবিছে যে এইটো মানে আমি কাজিৰঙাটো সকলো আন্ডাৰষ্টিমেট এখন কংগ্ৰেছেও আন্ডাৰষ্টিমেট কৰিছে সবে আন্ডাৰষ্টেণ্ড কৰিছে কিন্তু ৰিজাল্টটো চাবচোন ৰিজাল্টটো ভাল হ'ব ৰিজাল্ট চাব যে জিকিলেও মই দাবী কৰি থকা নাই জিকি যাব এইটো মই কৈ থকা নাই মই এইটো কৈ থকা নাই যে জিকি যাব এইটো মই কৈ থকা নাই কিন্তু ডিফাৰেন্সটো চাব বহুত কমি যাব আচৰিত ফলাফল আহিব পাৰে হোজাইৰ পৰা বিনাকান্দিত এটা সাংঘাতিক বৃহৎ এটা লিড আহিব গতিকে সেই কথা আৰু লামডিঙতো মোটামুটি একদম সমানৰ ওচৰে পাজৰে আহিব কিন্তু কংগ্ৰেছে এইটো মানে আন্ডাৰষ্টিমেট কৰিলে গৌৰৱ গগৈও আন্ডাৰষ্টিমেট কৰিলে আৰু আব্দুল খালেকে বৰপেটা আন্ডাৰষ্টিমেট কৰিছে সেইটো মই আপোনালোকৰ সৈতে একমত গতিকে মাজুলীৰ কথা মই ক'ব বিচাৰিছোঁ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলী বিধানসভা সমষ্টি সকলোৱে ভাবিছে যে 50,000 60,000 ভোটৰ লিডত বিজেপি গুচি যাব কিন্তু যাব আমি বহুত মানুহৰ খবৰ লৈছোঁ একদম গ্ৰাছৰুটৰ মানুহৰ খবৰ লৈছোঁ বহু মানুহে কৈছে যে এনেকুৱা ধৰণৰ কথাও কৈছে আমি আগতে বিজেপি কৰিছোঁ কিন্তু বিজেপি গুণ্ডা হৈ গৈছে আমি এবাৰ বিজেপি ভোট মাৰা নাই কিন্তু আমি প্ৰকাশ্য নকওঁ খোলাকে নকওঁ আমি এই ধৰণৰ কথা আমি বহুত শুনিছোঁ গতিকে সমগ্ৰ অসমতে আজি ধুবুৰীৰ কথা আলোচনা হৈছে বা কৰিমগঞ্জৰ কথা আলোচনা হৈছে আমি নিজে কৈছোঁ ধুবুৰী বা কৰিমগঞ্জ এইবিলাকত মই ইমান সময়তো বহি আছোঁ কোৱাই নাছিলোঁ গতিকে মই ক'ব বিচাৰিছোঁ যে ধুবুৰী কৰিমগঞ্জ বা নগাঁৱত সংখ্যালঘু সম্প্ৰদায়ৰ মানুহবিলাকে এইবাৰ কিন্তু তেওঁলোকে কোনো ধৰণৰ ভাষণ কাৰো এইবিলাকত যোৱা নাই আগৰ পৰা ডিটাৰমাইন হৈ আছে যে আমি এইবাৰ UDF দলক ভোট নিদিওঁ আমি এইবাৰ মানে ইণ্ডিয়াৰ চৰকাৰ হ'ব লাগিব গতিকে ইণ্ডিয়াৰ চৰকাৰ হ'বলৈ হ'লে আমি কাক ডাইৰেক্টলি ভোট দিলে যাব গতিকে তাকে ভোট মাৰিম ডাটাবেছ বুলি নকওঁ কিন্তু এনে কথাই এই কথাটো ক'ব পাৰি যে কংগ্ৰেছৰ প্ৰাৰ্থীজন বা বিৰোধী প্ৰাৰ্থীজন যেতিয়া কাউণ্টিং হলত সোমাব তেওঁ মোনাটোত মাইনৰিটি ভোটৰ পৰা আপুনি 15% 20% মান বাদ দি বাকীখিনি মোনাত লৈ সোমাইছে বুলি ক'ব পাৰে য'ত বিজেপিৰ প্ৰাৰ্থীজনে বা সাহসী এলায়েন্সৰ প্ৰাৰ্থীজনে শূন্যৰ পৰা গন্তি কৰিব লাগিব প্ৰায় প্ৰতিটো সমষ্টিতে বেছিভাগতে মাইনৰিটি ভোটৰ কথাটো দাদা শুনক 400 পাৰ তেওঁলোকে 400 পাৰ পাম 400 পাৰ তেওঁলোকে কেতিয়াও নাপায় এইটো এটা মাইণ্ডছেট কৰা হৈছিলে আৰু অপাৰেশ্যন লোটাছৰ জৰিয়তে গোটেইখিনি খেলটো খেলা হৈছে কিন্তু 400 পাৰ যে নহয় এইটো ডাঠি ক'ব পাৰি আৰু এটা কথা জানিব ইয়াত গোটেইবাৰ যিটো নৰ্দাৰ্ণ বেল্টত আমিও খবৰ ৰাখিছোঁ ইলেক্ট্ৰনিক্স বণ্ডৰ যিটো বন ফায়াৰ এই বন ফায়াৰে কিন্তু বিজেপিক যি ধৰণে ৰাগ কৰিছে ইয়াত কিন্তু আপুনি চাব যিহেতু আমাৰ ভোট শ্বেয়াৰটো আমি ক'ব লাগিব যদি আপুনি 5% ভোট শ্বেয়াৰ চুইপ হৈ যায় তেনেহ'লে কিন্তু চিটৰ এফেক্ট হ'ব 90টা আপুনি হিচাপ কৰি ল'ব এই হিচাপে যদি আমি চাওঁ তেনেহ'লে বিজেপি উইল নট ক্ৰছ 220-230 তেওঁলোকে থাকি যাব হাইয়েষ্ট জলদিকে যায় আজি হয়তো আপোনালোকে 6টাই দেখাইছে কিন্তু ইয়াত যদি আপুনি ভোটৰ বিন্যাসত যদি চাই লয় তেনেহ'লে কিন্তু বিজেপি উইল নট গেট এবছলিউট মেজৰিটি আহিব 4 তাৰিখে কথা পাতিম আৰু 4 তাৰিখে আমি চাম 400 পাৰ যে নহয় 400 পাৰ নহয় এনে 400 পাৰ কেতিয়াও নহয় এনে এটা কথা কিন্তু মই প্ৰাৰ্থী গৰাকীৰ পৰা এটা শুনি লওঁ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া স্বাগতম জনাইছোঁ কাছাৰ আপুনি জয়ী হ'ব বুলি কোৱা হৈছে আৰু যিবা অকণমান অসুবিধা হ'লে তৃণমূলৰো প্ৰাৰ্থী দিলে গতিকে তাত তৃণমূলৰ প্ৰাৰ্থীজনেও যদি কেইজনমান কিছু ভোট পায় আপোনাৰতো আৰু অসুবিধা নহ'বও পাৰে এনে কথা কোৱা হৈছে কিন্তু এইটো কথা একে সময়তে কোৱা হৈছে যে কাউণ্টিং হলত সোমাওঁতে মাইনৰিটি ভোটৰ 80% ভোট কংগ্ৰেছৰ প্ৰাৰ্থীজনে লৈ সোমাব আপোনালোকে হয়তো মাইনৰিটি ভোটৰ শূন্যৰ পৰা আৰম্ভ কৰিবলগীয়া হ'ব পাৰে শুক্লবৈদ্য ডাঙৰীয়া পৰাগদা নমস্কাৰ আৰু যিসকল ইয়াতে অংশগ্ৰহণ কৰিছে গোটেইখিনিক আমি আমাৰ নমস্কাৰ যাচিছোঁ আপুনি আজি এক্সিট পোলৰ ওপৰত মাতিছে আমালোকক এক্সিট পোল দাদা এনেকুৱা যে ইলেকশ্যন আৰম্ভণিৰ পাছতে বিভিন্ন আমাৰ মিডিয়া হাউছে তেওঁলোকে এই গোটেইখিনি নিৰ্বাচন য'ত হয় গোটেইখিনি ভালকৈ চালি জাৰি চাই নিৰ্বাচনৰ পাছতে তেওঁলোকৰ এটা অভিমত ব্যক্ত কৰে আৰু আজিৰ দিনত আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন মিডিয়া হাউচ আপোনাৰ মিডিয়া হাউচৰ এটা অভিমত ব্যক্ত কৰিছে যে ইমানখিনি বিজেপিয়ে পাব পাৰে বা NDA পাব পাৰে বাকীখিনি ইণ্ডিয়াই পাব পাৰে এই ক্ষেত্ৰত যাৰ এটা নিজা অনুভৱ আছে আমাৰ কংগ্ৰেছৰ ফালৰ পৰাও তেওঁলোকে কৈছে এতিয়া আমিও আমাৰ ফালৰ পৰা যোৱা 5 বছৰ যেহেতু আমাৰ চৰকাৰ ৰাজ্য আৰু কেন্দ্ৰত আছিল আমি ৰাইজৰ লগতে লগ লাগি আমি 5 বছৰে যি আমাৰ অভিজ্ঞতা হৈছে এই অভিজ্ঞতাৰ কথাটো আমি ৰাষ্ট্ৰৰ প্ৰতিজন নিৰ্বাচক মণ্ডলীক আমি কৈছোঁ যে এইবাৰ 400 পাৰ কাৰণ ৰাইজৰ কাম আমি কৰিছোঁ
আৰু ৰাইজৰ লগতে আমাৰ প্ৰত্যক্ষ যোগাযোগ আছে আপোনালোক জানে যে ভাৰতীয় জনতা পাৰ্টি এটা অৰ্গেনাইজড ৰাজনৈতিক দল তো এই ক্ষেত্ৰত আমি আমাৰ কথা কৈছো আৰু আজিৰ দিনত মিডিয়া হাউসেও ইন এণ্ড এৰাউণ্ড 370 বা আশপাশ দেখাইছে বাকি থাকিল 30টা 35টা সিটের কোনো মানুহে তো প্ৰেডিক্ট কৰি একেবাৰে ক'ব নোৱাৰে যে ইমানখিনি আমি পাম এই ক্ষেত্ৰত অলপ প্লাস মাইনাস হ'ব পাৰে আপোনালোকৰ কথাখিনি যদি সঠিক হয় সব মিডিয়া হাউসের কারণ আপোনালোকে খুব পৰিশ্ৰম কৰি এই কথাখিনি এক্সিট পোলৰ জৰিয়তে ৰাইজক এটা আপোনালোকৰ অভিমতটো ব্যক্ত কৰে এই ক্ষেত্ৰত এনেকুৱা আমি ক'ব নোৱাৰো যে মিডিয়া হাউসে ঘৰত বহি কথা কৈ আছে মিডিয়া হাউস কিমান পৰিশ্ৰম কৰে আমি সাংবাদিক বন্ধুসকলক দেখো যে গোটেই ভাৰতবৰ্ষৰ আনাচে কানাচে যায় গোটেই নিৰ্বাচক মণ্ডলীৰ খবৰ লয় দুখীয়া দৰিদ্ৰ ধনী বিভিন্ন জাতি জনগোষ্ঠীৰ খবৰ লৈহে কথাবিলাক কয় কিন্তু এই ক্ষেত্ৰত অলপ আমাৰ ডিফাৰেন্স আছে ডিফাৰেন্সটো এইটোৱে যে আপোনালোকে হয়তো কোনোৱে কৈছে 368 কোনোৱে কৈছে 370 কোনোৱে বা কৈছে 350 কোনোৱে বা কৈছে অলপ কম বেছি গোটেইখিনি মিলি আমাৰ এটা ধাৰণা হৈছে যে আপোনালোকৰ যিটো বিশ্লেষণ বা আপোনালোকৰ যিটো অভিমত এই অভিমত আৰু আমাৰ অভিমতৰ ভিতৰত খুব এটা ডিফাৰেন্স নাই এই অৰ্থে যে আমি যেটো কৈছো হয়তো বা 5-10টা বাঢ়িব পাৰে কমিব পাৰে আপোনালোকৰ যেটো কৈছে হয়তো 5-10টা বাঢ়িব পাৰে কমিব পাৰে তো এই ক্ষেত্ৰত দেখিলে আমি এই কথাটো আমাৰ প্ৰতীয়মান হয় যে হয় আমি 400 পাৰ যি আমি কৈছো 400 পাৰ ৰাইজৰ আশীৰ্বাদত আমি 400 পাৰ হোৱাৰ এভৰি পসিবিলিটি আছে কিন্তু আপোনাৰ কি হ'ব আপোনাৰ সমষ্টি মোদীজি শিলচৰ আমার সমষ্টিত দাদা আগত পরাগদা আপনাকে আমি কৈছো যে শিলচর হয় আপোনালোকৰ জ্ঞাত যে ইয়াতে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আছিল দুটা ৰাজনৈতিক দলেৰ মই আছিল এই ক্ষেত্ৰত আমাৰ ভোট কাস্টিং হৈছে 10 লাখ প্ৰায় 69,000 মই আপোনাক ক'ব পাৰো আমাৰ যেটো ধাৰণা যে প্ৰায় 7 লাখৰ ওপৰত আমি ভোট পাব লাগে ৰাইজৰ লগতে যেতি আমাৰ কথা হৈছে যে এই ক্ষেত্ৰত বাকি হিচাপটো আপুনি কৰি ল'ব কাৰণটো হল আমি এতিয়া কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে কিমান পাব মই ক'ব নোৱাৰো এই কাৰণে যে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ একই অফিসের চৌহদ্দাৰ ভিতৰতে অফিস কৰি আছে তেওঁলোক দিনত কেতিয়াবা কয় তৃণমূল কেতিয়াবা ৰাতি কয় কংগ্ৰেছ এটোৰ তো আৰু হিসাব নাই আপোনালোকে নিজে খবৰ ললে আপোনাৰ সাংবাদিক আছে আপুনি খবৰ ললে গম পাব এই ক্ষেত্ৰত তৃণমূল কংগ্ৰেছে কিমান পাব বা কংগ্ৰেছে কিমান পাব নাজানো বাট যিমান ভোট কাস্ট হৈছে তার 2/3 ভারতীয় জনতা পার্টি পক্ষে আহিব ভারতীয় জনতা পার্টির ইভিএমৰ ভিতৰত বন্দী হৈ আছে 2/3 পাব বুলি আশা কৰিছে এই কথাটো আপোনাক আমি ক'ব আজিৰ মানে আপুনি কিবা এটা ক'ব বিচাৰিছে হয় আপুনি কন্টাক্ট হ'ব সংযুক্ত হৈ থাকক আমাৰ সৈতে আজিৰ মানে মই ক'ব বিচাৰো যে আমাৰ এআইডিএফ বিধায়ক গৰাকীয়ে অলপ আগতে কৈছিলে যে ক্লাব সংঘ বা আত্মসহায়ক গোটৰ লগত মানে এলায়েন্স হৈছে বুলি বা বিৰোধী ঐক্যমঞ্চ হৈছে বুলি 4 তাৰিখে ৰিজাল্ট ওলাব যেতিয়া তেখেতসকলে ঘোঁৰাৰ ডিম এটা পাব তেতিয়া গম পাব যে আসলে ক্লাব আছিল নে সংঘ আছিল নে কি আছিল অখিল গগৈদেৱে যদি ধুবুৰীত গৈ ভাষণ প্ৰদান কৰিছে তেতিয়া আপোনালোকে টিভিতে দেখাইছে ইমান ডাঙৰ গণসমাগম অখিল গগৈৰ কথাটো ক'ব নালাগে অখিল গগৈ আপুনি ক'ব আপুনি ভাৰত যায় মই ঠিক আছে ভাৰত গৈছে জেত গৈছে হায়াৰত গৈছে যেনেকৈ নহওক এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক সকলোৱে কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে ক্লাবৰ সভাপতি কিন্তু যদি ক্লাবৰ সভাপতি সোণোৱাল ডাঙৰীয়া ইমান প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী তাৰ পাছত গোটেই বিজেপি দলৰ শক্তিটো তাতকৈ দিব লগা হলে ক্লাবৰ সভাপতি কণ্টেষ্ট একদম এৰি দিব লাগিছিলে কিন্তু না ডিব্ৰুগড়ত কিমান শক্তি প্ৰয়োগ কৰিছে আপোনালোকে কিমান আপোনালোকে কনচেপ্ট কৰিছে আৰু ৰিজাল্টত আজিৰ তাৰিখত ৰিজাল্ট কোন জিকিব কোন হাৰিব এইটো 4 তাৰিখে কিন্তু ক'ব আজিৰ তাৰিখত আমি যিমান স্পেকুলেশ্যন কৰি আছো যে লুৰিণজ্যোতি গগৈ যদি সঁচাকেই ক্লাবৰ সভাপতি আছিলে সঁচাকেই যদি আত্মসহায়ক গোটৰ সভাপতি আছিলে আপোনালোকে কণ্টেষ্টটো ইমান কিয় গতিকে এই যে ফুল কণ্টেষ্ট আছে এটা কথা কওঁ চলে ডিব্ৰুগড়টো কংগ্ৰেছৰ চিট আছিল কংগ্ৰেছৰ বহুত ডাঙৰ সমৰ্থন আছে গতিকে তাত যদি তুমি কৈ দিয়া যে গোটেই বস্তুটো অকল লুৰিণজ্যোতিয়ে মই কৈছো এটা লুৰিণৰ কথা নহয় এইটো এটা কংগ্ৰেছৰ ইণ্ডি দল
গোটেই ইণ্ডিয়াৰ প্ৰাৰ্থী আমাৰ ইয়াত এটা কোৱালিশ্যন হৈছিলে তাত কংগ্ৰেছৰ মানুহখিনিও দেহেকে লাগিছে পুৰণা মানুহবোৰ চবেই কাম কৰিছে দ্বিতীয় কথা লাগিছে এইটো মই ক'ব খুজিছোঁ শিক ক'ব খুজিছোঁ মই তেনেকুৱা এটা কথাই ক'ব খুজিছোঁ যে অৱশ্যে সৰ্বানন্দ সোণোৱালক হৰুৱাবলৈ বিজেপিৰ ফালৰ পৰা যদি কিবা যুদ্ধ চলিছিলে তেতিয়াহ'লে হয়তো এই কথাই কৈছো যে এইবিলাক কথা কৈ মানুহক এতিয়া বিপথে পৰিচালনা কৰিব নোৱাৰে ৰাইজৰ দল অসম জাতীয় কংগ্ৰেছ দল আমি এই যিকেইটা দল আমি একত্ৰিত হৈছিলো তাৰ পিছত ৰাইজৰ সাংঘাতিক ধৰণৰ আস্থা আহিছে যাৰ কাৰণে ধুবুৰীত বদৰুদ্দিন আজমল বুলি কোৱাৰ লগে লগে মানুহে একদম মানে বৰ্ডাউন কৰি দিয়ে কিন্তু এইবাৰ কি হ'ল পৰিৱেশ বিধানসভা সমষ্টিৰ পৰা 21 চনত লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁতো 2টা সমষ্টিত 50,000 ভোটতো হাৰা নাই 25,000 ক্লাবৰ সভাপতি ক্লাব এইবিলাক কথা ক'ব নাপায় যি ধৰণে কৈছে যে অখিল গগৈ মানে লুৰিণজ্যোতিক মই ডিব্ৰুগড়ৰ কথা কৈ দিওঁ ডিব্ৰুগড়ত আমাক এনেকুৱা কোৱা হ'ল যে তাতে তেওঁক কথা বনা হ'ল কিবা বহুত কথা কোৱা হ'ল কিন্তু পিছত কি হ'ল পিছত কিন্তু কা বিৰোধী যিখন আন্দোলন ভিতৰৰ মানুহ গুজৰি গুমৰি আছিলে এই গুজৰি গুমৰি থকা মানুহে কিন্তু গোটেইবিলাক মানুহে প্ৰায় লুৰিণজ্যোতি আজি আপোনালোকে হঠাৎ কৈ দিব যে ক্লাব কিবা কিবি নাপায় বুলি বিজেপিক সহায় কৰিছে 2021 চনৰ নিৰ্বাচন মই জানো মই জাগুনৰটো যিসকলে যোৱা 21 চনৰ নিৰ্বাচনত আপুনি বিজেপিক সহায় কৰি অখিল গগৈ লুৰিণ গগৈ আৰু আপোনাক আকৌ কৈছো লুৰিণক যি ধৰণে আণ্ডাৰএষ্টিমেট কৰিছে বেলেগ পলিটিকেল পাৰ্টিবিলাকে আমি কিন্তু চিৰিয়াছলি লৈছো আৰু তাত ভোটৰ মিনাক যিটো হৈছে পিছলৈকে আমি দেখিলো হেভি টাৰ্ণ আউট কিন্তু লুৰিণৰ পক্ষত হৈছে এতিয়া মই ক'ব বিচাৰিছো অখিল গগৈ ডাঙৰীয়াই ডিব্ৰুগড়ত কেম্পেইন কৰা আমাৰ বহুত লাভ হৈছে এইকাৰণে লাভ হৈছে তেওঁৰ যিবিলাক শব্দ বাক্য ব্যৱহাৰ কৰিছে অসমীয়া সমাজে সেই শব্দ বাক্যবিলাক গ্ৰহণ নকৰে এইটো কথা এইটো একদম এটা কথা মই আপোনাক কৈ দিছো আপুনি অভদ্ৰ নেকি ৰূপম গোস্বামী ডাঙৰীয়া বক্তব্য এটা ৰাখিছে এইটো শুনক আপোনাৰ ওচৰলৈ আকৌ যাম ৰূপম গোস্বামী কথাটো হ'ল যে আজিৰ তাৰিখত যিটো NDA এলায়েন্সে তেওঁলোকে যেনেধৰণে আমাক আক্ৰমণ কৰিছিল বিশেষকৈ অখিল গগৈ ডাঙৰীয়াই মাক দেউতাকক ধৰি বিভিন্ন শব্দ প্ৰয়োগ কৰি যিটো অসমীয়া সমাজত সেই শব্দ প্ৰয়োগ নহয় গতিকে সেইকাৰণে আজিৰ তাৰিখত আজি যিটো কথা ইতিমধ্যে ক'ব বিচাৰিছে তাত ফাইট দিছে তাত কোনো ধৰণৰ ফাইট হোৱা নাই কাৰণ ডিব্ৰুগড়টো হিষ্টৰিকেলি এইটো কংগ্ৰেছৰ চিট আছিলে এইটো হিষ্টৰিকেলি কংগ্ৰেছৰ চিট আছিলে তাতে কংগ্ৰেছৰ যথেষ্ট বেছ অলৰেডি আছিলে গতিকে সেইটো যে লুৰিণ গগৈ তেওঁৰ নিজৰ ব্যক্তিত্বৰ কাৰণে পাইছে এনেকুৱা নহয় আৰু মই আজি আপোনাৰ ষ্টুডিঅ' মজিয়াত কৈ গ'লোঁ 2 লাখতকৈ অধিক ভোটত সেই চিটটোৰ পৰা আমি জয়ী হওঁ আমাক বহুত পৰিকল্পনা কৰিছিল তেওঁলোকে পৰিকল্পনা কৰিছিল যে আপৰ কেণ্ডিডেট উঠাই পেলাই বাগানী ভোটটো লৈ যোৱাৰ এক পৰিকল্পনা কৰিছিল কিন্তু সেই পৰিকল্পনাত তেওঁলোক সক্ষম নহ'ল কিছু নিছে মই নকওঁ কিছু নিয়ে নাই বুলি তেখেতে কিছু নিবলৈ সক্ষম হৈছিলে তেওঁলোকে সেনেকৈ পৰিকল্পিতভাৱে তেওঁলোকে তেজপুৰতো পৰিকল্পনা কৰিছিল অসমৰ আমি যিটো কাৰণে ৰৈ আছিলোঁ অসমৰ ভোট শ্বেয়াৰ পাৰ্চেণ্টেজটো আমাৰ এক্সিট পোলৰ যি আহিছে বিজেপি 40%, কংগ্ৰেছ 36% আৰু AIDF 7%। ভোট শ্বেয়াৰ কিন্তু পলিং পাৰ্চেণ্টেজ যদি চাই তেনে ভোট শ্বেয়াৰ বৰ বেছি পাৰ্থক্য নাই 4% মাত্ৰ পাৰ্থক্য 4% বহুত আপুনি যোৱাবাৰ যদি নিৰ্বাচনৰ কাৰণে মই এইটো কথা আমিও কৈ আছিলোঁ যে ঢৌটো যে হৈছে 4% ডিফাৰেঞ্চটো কেতিয়াবা কোনোবা সমষ্টিত জয় পৰাজয়ৰ কাৰণে চকুৰে চাই ক'বলৈ নাই আপুনি যোৱাবাৰ যদি নিৰ্বাচন চাই কংগ্ৰেছৰ আৰু বিজেপিৰ ভোট শ্বেয়াৰ 1% ডিফাৰেঞ্চ 1% তাতকৈ কম আছিল ডিফাৰেঞ্চ গতিকে ইয়াৰ ইটছ মিন এ লট কিন্তু মই কওঁ কেনেকুৱা ষ্ট্ৰেটেজি কৰিছিল ইণ্ডিয়া এলায়েন্সে তেজপুৰতো তেওঁলোকে বাগানৰ ভোটটো লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিছিল
কিন্তু তেওঁলোকে একেবাৰে ছাকচেছ নহ'ল তেওঁলোকে যদি ষ্ট্ৰেটেজি কৰিছিল আমাৰো ষ্ট্ৰেটেজি নেশ্যনেল ভোট শ্বেয়াৰ পাৰ্চেণ্টেজটো আহিছে নেশ্যনেল ভোট শ্বেয়াৰ পাৰ্চেণ্টেজ আৰু ইণ্ডিয়া এয়াৰলাইন্স 33%, আদাৰ্ছ 20%। মই চলিহা ডাঙৰীয়া ওচৰলৈ আহিছোঁ। ভোট শ্বেয়াৰ পাৰ্চেণ্টেজ অসম আৰু নেশ্যনেল অসমৰ ভোট শ্বেয়াৰ পাৰ্চেণ্টেজটো মই ভাবোঁ যে খুব আনইউজুৱেল নহয়। 36 কিন্তু মই ক'ব নোৱাৰি বাট তেনেকুৱা ওচৰে পাজৰে ভোট ৱাইজ যদি আজি কোৱা যায় এইটো ক'ত এইটো সৰ্বভাৰতীয় অসমত এইটো কাৰণে কৈছে অসমত ভোট পাৰ্চেণ্টেজটো এই কাৰণেই হৈছে অসমত এটা অলমষ্ট আৰু আমাৰ যি এক্সিট পলৰ সমীক্ষা সেই সমীক্ষা মতে প্ৰধানমন্ত্ৰী কোন হ'ব এইটোও কৰা হৈছিল আৰু এক্সিট পল মতে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী চৰকাৰ হ'ব বিজেপিৰ আৰু সংখ্যাগৰিষ্ঠতা লাভ কৰিব আৰু নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হ'ব তৃতীয়বাৰ ক'ব লগা হ'লে এইটো ইণ্টাৰেষ্ট হয় অবিসম্বাদী আৰু তাতে কোনো সন্দেহ নাই কাৰণ বিজেপিটো গ্যাৰাণ্টি কুৱেশ্যনবোৰ সোধা হয় যেতিয়া আপুনি চেম্পল কৰে চেম্পলবোৰত যেতিয়া কুৱেশ্যন কৰে বিজেপিয়ে যেতিয়া এইবাৰতো বিজেপিয়ে কৰাই নাই বিজেপিক গ্যাৰাণ্টি নাই বিজেপিৰ প্ৰতিশ্ৰুতি নাই মোদী ইলেকশ্যন খেলিছে আমাৰ কেপ্টেইন আমি কেপ্টেইনক মই কৈছোঁ যে ভোট পাৰ্চেণ্টেজটো যিটো কৈছে সেইটো হয়তো হৈ যাব পাৰে কাৰণ ভোট পাৰ্চেণ্টেজত নেচাৰেলি বিজেপিৰ এটা লিড থাকিব পাৰে অসমততো এটা পলাৰাইজেশ্যন হৈছে ৰিলিজিয়াছ পলাৰাইজেশ্যন এটা হৈছে এইবাৰ সত্য কথা এইটো তাৰ মাজে মাজে যিটো থাৰ্ড ফ্ৰণ্টটো সেইটো কাম কৰিব নোৱাৰিলে আৰু যিটো জেনুইন যিটো পলাৰাইজেশ্যন হ'ব লাগিছিলে ডিজায়াৰ্ড পলাৰাইজেশ্যন সেইটো ক্ষেত্ৰত কিছু ক্ষেত্ৰত মই ভাবোঁ যে অকণমান ভুলো হৈছে সেইকাৰণে বিজেপি এটা লিড পোৱাটো অস্বাভাৱিক কথা আপুনি ভাবা নাই নাভাবোঁ মনোজ ধানোৱাৰ ডাঙৰীয়া আছে মনোজ ধানোৱাৰ ডাঙৰীয়া ফাইনেল কাউণ্ট আপোনাৰ সন্মুখত স্ক্ৰীণত আৰু আপোনাৰ ফাইনেল কমেণ্ট শেষ মন্তব্য শেষ মন্তব্যটো মই এইটোৱে ক'ম আপোনাৰ চেনেলে যিহেতু বিজেপিক ডিব্ৰুগড় লোকসভাটো জয়ী হৈছে বুলি এক্সিট পল দিব বিচাৰিছে আৰু এজন বক্তাই ক'লে যে জাতীয় পৰিষদে 2 লাখ ব্যৱধানত জিকিব বুলি ইতিমধ্যে তেওঁ এটা বেলেগ ধৰণে প্ৰেডিকশ্যন কৰিছে তো মই তেনেধৰণৰ প্ৰেডিকশ্যনত নাযাওঁ আৰু কি ভিত্তিত আপোনালোকৰ এইখিনি এক্সিট পলৰ প্ৰেডিকশ্যন বা তেখেত বক্তাজনৰ জাতীয় পৰিষদক লৈ 2 লাখৰ ব্যৱধানত জিকিব বুলি তেওঁ ক'বলৈ বিচাৰিছে তো তেওঁলোকে গম পাব তাৰ তথ্যটো কি কিন্তু ডিব্ৰুগড় লোকসভাটোক লৈ মই স্পষ্টকৈ আপোনালোকৰ চেনেলত ক'ব বিচাৰিছোঁ যে এইটো এটা তিনিকুণীয়া যুঁজ হয় সম্পূৰ্ণৰূপে তিনিকুণীয়া যুঁজ তাত জিকিব আম আদমি পাৰ্টিয়ে হয় ব্যৱধান কম হ'ব সেইটো স্পষ্টকৈ অন ৰেকৰ্ড আপোনালোকৰ চেনেলত কৈ আছোঁ 4 তাৰিখে আপোনালোকে পুনৰ সমীক্ষা যেতিয়া আপোনালোকে গোটেই ফলাফল ওলাই আহিব সেই সময়ত মই কোৱা কথাখিনি মিলাই চাব আৰু তাত মিলিছে নাই সঠিকভাৱে আপোনালোকে 4 তাৰিখে আমি কথা পাতিবলৈ চেষ্টা কৰিম এটা কথা ডিব্ৰুগড়ত কৈছোঁ ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল আছিলে দুদিনৰ কথাটো আহিছে কংগ্ৰেছৰ প্ৰাৰ্থী কিন্তু মই ভাবোঁ যে মনোজৰ যিটো ভোট মনোজে কিমান ভোট পায় সেইটো কিন্তু ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ কিন্তু আমি যিটো দেখিছোঁ মনোজ ধানোৱাৰে ডিগবৈত ভোট পাইছে মাৰ্ঘেৰিটাত কিছু ভোট পাইছে লাহোৱালতো কিছুৰ পৰা যথেষ্টলৈকে ভোট পাইছে কিন্তু সেইটোৱে জিকিবৰ কাৰণে পৰ্যাপ্ত নহয় আৰু আম আদমি পাৰ্টিয়ে সকলো সমষ্টিতে কিছুমান কনচায়েন্স নতুন প্ৰজন্মৰ যুৱক যুৱতী ইত্যাদি ভোট পাইছে কিন্তু নিৰ্বাচনৰ 15 দিনমান আগলৈকে মনোজ ধানোৱাৰৰ সপক্ষে তাত দৃশ্যমান যিবোৰ কথা ভিজিবল কথাবোৰ মনোজ ধানোৱাৰৰ সপক্ষে আছিল তাৰ পাছৰ পৰা হঠাৎ পৰিৱৰ্তন হ'ল মই এবাৰ 7 বাৰ ডিব্ৰুগড়লৈ গৈছোঁ নিৰ্বাচনৰ সময়ত প্ৰথম 2বাৰ 3বাৰ যোৱালৈকে মই মনোজ ধানোৱাৰৰ মোবাইলাইজেশ্যন আটাইতকৈ বেছি দেখিলোঁ পিছৰ ফালে হঠাৎ একদম বহুত আগৰ পৰাই মোক গৈছে কিন্তু পিছৰ ফালে হঠাৎ ভোটলৈ 6 দিন আছে 5 দিন আছে আপ বুলি কিমান পাইছে আপ বুলিও হয় কিন্তু পৰিমল শুক্লবৈদ্য ডাঙৰীয়া সামৰণিত আপোনাৰ ফাইনেল ৰিমাৰ্কছ হয় আৰু আপোনালোকৰ সকলোৰে কথাত এইটো প্ৰতীয়মান হৈছে মিডিয়া হাউচ হওক বা যিকোনো পলিটিকেল পাৰ্টি হওক যে ভাৰতীয় জনতা পাৰ্টি বা NDA এলায়েন্সে চৰকাৰ গঠন কৰিব মোদীজী প্ৰধানমন্ত্ৰী হ'ব তৃতীয়বাৰৰ কাৰণে আৰু ৰিমাৰ্কছত মই এই কথাটোই ক'ব বিচাৰিছোঁ যে আহক সকলোৱে মিলি মোদীজীৰ গভৰ্ণমেণ্টক ভালকৈ যাতে কাম কৰিব পাৰে তাৰ কাৰণে আপোনালোকে সহায় কৰক সকলোৱে মিলি এইখিনি কথা আৰু মই কিন্তু ভাবোঁ যে এই নিৰ্বাচনত এই এক্সিট পলৰ ফলাফলটো বাদ দিয়ক যদি আচল নিৰ্বাচনতো যদি মোদীয়ে লিড পায় দিছ উইল বি দ্য বিগিনিং অফ মোদীজ slide in the next 5 years.
না না এইটো আপুনি ক'ব বিৰোধী হিচাপে কিন্তু এইটো একেবাৰে মই কৈছো এবাৰ আকৌ চৰকাৰ কৰিব ইণ্ডিয়া এলায়েন্সৰ গভৰ্ণমেণ্ট হ'ব ইণ্ডিয়া পাব কিন্তু ইণ্ডিয়া এলায়েন্সে কৰিব কংগ্ৰেছৰ পৰা বক্তব্য চতুৰ্থবাৰলৈ আমি যাব বিচৰা নাই এইটো ইলেকশ্যনতে আমি থাকোঁ এতিয়া এইবাৰ ভাৰতবৰ্ষত ৰাইজে এটা বিকল্প বিচাৰিছে আৰু এইবাৰ ইণ্ডিয়া এলায়েন্সে গভৰ্ণমেণ্ট কৰিব কাৰণ আণ্ডাৰকাৰেণ্ট বহুত আছিলে বহুত ধৰণৰ আছিলে তেওঁলোকে যে জুমলাবাজি কৰিলে গোটেই মানুহে গম পালে আৰু মানুহ এইবাৰ চবচে ডাঙৰ ধৰ্মৰ ৰাজনীতিৰ পৰা মানুহ উদ্ধতাইছে সেইখিনিতে ভাল আমি এটা দেখিছোঁ সেইকাৰণে ইণ্ডিয়া এলায়েন্স গোয়িং টু ফৰ্ম দ্য গভৰ্ণমেণ্ট এতিয়া চিট শ্বেয়াৰিং যিটো কৈছে আজি আমাৰ মাল্লিকাৰ্জুন খৰগে ডাঙৰে যিটো ক'লে যে 295+ আমি 295+ আশাবাদী কিন্তু 400+ বুলি আমি নকওঁ 295+ কিন্তু এবছলিউট মেজৰিটি লৈ কিনে ইণ্ডিয়া এলায়েন্স ইজ গোয়িং টু ফৰ্ম দ্য গভৰ্ণমেণ্ট ৰিজাল্টটো এতিয়াও এবছলিউট কংগ্ৰেছৰ সিটটো কিমান হ'ব গোটেই ভাৰতত এনে এটা শুনি ৰাখো নাই এনেইতো জিপ কোলত সদায় 5% ইফাল থাকে 5% কম বেছি হ'বই পাৰে এইটো এটা আপোনালোকৰ কিমান হ'ব কংগ্ৰেছ এলায়েন্স কংগ্ৰেছৰ 80 ওপৰ প্ৰশ্ন কৰে মই কৈ দিলোঁ আচ্ছা আশা বল্লাগৰে আপোনাৰ মতে কিমান কি কংগ্ৰেছৰ কংগ্ৰেছ বিলো 100 থাকি যাব মই ক'লো না 80 ওপৰ নাযায় অকলে সেইটো 4 তাৰিখে অহা দিনত ৰাজনীতি কৰিবলৈ ফাংচন কথা 4 তাৰিখে বাকি কাশ্মীৰৰ পিছত তো ইউডিএফ থাকিব ৰাজনীতি কৰাৰ কাৰণে মই কৈ লওঁ নিশ্চিত কৰি এই যে কথাবিলাক ক'লে এই কথাবিলাক আচলতে তৰল আপোনালোকে ভাবে বিজেপি সহায় কৰা দলটোক আপোনালোকে কি বুলি ক'ব আপোনালোকে বিজেপি খুৱাই গৈ আছে আৰে ভাই ভাৰত যোৱা লিডাৰ এজনক আপুনি আপোনালোকৰ লগত ডাইৰেক্ট সিএমৰ কথা শুনি আছে আমি দেখি পাই আছো কি কথা কৈ আছে আপোনালোকে সিএমৰ গোটেই দালালৰ এটা ডাঙৰ অংশ আপোনালোকৰ দলত সোমাই আছে কোন সিএমৰ ডাঙৰ দল সব গ'ল এসএমনি কংগ্ৰেছৰ লেজিসলেটিভ পাৰ্টি থোৱা এইখানে ফাইট ফুল ফাইট হৈ যায় এবাৰ মোৰ কথাখিনি শুনা আছিল গোল মোৰ কথাখিনি শুনা যোশী ডাঙৰীয়া আপোনালোকে চাগে বহুত দিনৰ পৰা ৰাজনীতি কৰে কিন্তু ৰাজনীতিৰ শিষ্টাচাৰ আপোনালোকে শিকা নাই মোৰ কথাখিনি আপুনি যেনেকৈ এনেকৈ উত্তৰ আপোনালোকে নিকে হৈ আছে কিন্তু এইবাৰ কিন্তু মাইনৰিটি মানুহ আপোনালোকে নিকে কৰি দি আছে আপোনালোকে কথা ক'লে মানুহে বেয়া পাব আপোনাৰ এটা ভাগ হৈছে এটা যেতিয়া ক'ব ক্লাব বুলি ক'ব আপোনাৰ ওচৰলৈ মই নাহিম নেকি আহিমতো শুনি লওক আচলতে দৰ্শকসকলক কৈছোঁ যে মই কেতিয়াও এওঁলোকৰ কথাত ইণ্টাৰাপ্ট নকৰোঁ আৰু আগে পিছে মই টকশ্ব'ত থাকিলে খুব কম বয়সত ৰাজনীতিত আহিছোঁ গতিকে সেইখন আপোনালোকক সন্মান আপোনালোকে জ্যেষ্ঠ মানুহ আপোনালোকক দিম ঘটনাটো হৈছে যে ক্লাব কোৱা বা এই মইতো আত্মসহায়ক গোট কওঁ এইকাৰণে আছে যে যোৱাবেলি নিৰ্বাচনত এওঁলোকে অলপ অলপ ভোট কাটি কাটি বিজেপিক চৰকাৰ অনাত সহায় কৰিছিল আজি তেওঁলোকক কি প্ৰতিদান মোক কথা শেষ কৰিব মই এটা কথা চাইছো যে আপুনি এটা নিজৰ সমস্যাটো কৰিছে অলপ পিছত আকৌ আপুনি ভিক্টিম কাৰ্ড ক'ত গেলিব মাজত কথা পাতি আপোনাৰ নিজৰ সময়টো নিজৰ ভাগৰ সময়টো নষ্ট কৰিছে আমাৰো সময়টো নষ্ট কৰিছে দৰ্শকে বেয়া পায় আপোনাৰ ওচৰলৈ উত্তৰ দিয়াৰ পাছত আপুনি আজমলৰ বিৰুদ্ধে ক'ব নোৱাৰিব জানো আপুনি আজমলৰ বিৰুদ্ধে ক'ব নোৱাৰিব জানো আশা বল্লাঙৰে মই কথাটো ক'ব গৈছোঁ যে এআইইউডিএফ দল মজলুম মানুহৰ দল এআইইউডিএফ দলে বঞ্চিত মানুহক লৈ ৰাজনীতি কৰে আৰু এআইইউডিএফ দলৰ জন্ম কংগ্ৰেছক বিৰুদ্ধাচৰণ কৰিয়ে হৈছিল আৰু বিগত 19টা বছৰে এআইইউডিএফ দলে কংগ্ৰেছ আৰু বিজেপিক সমান্তৰালভাৱে বিৰোধিতা কৰিছিল কেৱল 2021 নিৰ্বাচনটোক বাদ দি আৰু এআইইউডিএফ দলে 2021 নিৰ্বাচনত আমি মাত্ৰ 18খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ এইবুলি আমি 3খন আসনত কৰিছিলোঁ অহা দিনতো আমি ঠিক একেটা ধাৰাতে এই বঞ্চিত মানুহৰ ৰাজনীতি আমি কৰি যাম তেওঁলোকে ভাবিব নালাগে যে তেওঁলোকে বা সংখ্যালঘু মানুহৰ ভোটটো নুখোজাকে সদায় পাই যাম সেই দিনটো যে কংগ্ৰেছৰ কাৰণে সদায় থাকিব তেনেকুৱা নহয় কিন্তু কংগ্ৰেছে এআইডিএফক এটা কাৰণে ধন্যবাদ জনোৱা উচিত এই আমি যিকেইটা কথা জিকিব বুলি কৈ আছো তাত যদি কেইটামান সমষ্টিত ভোট প্ৰাৰ্থী দি দিয়া হ'লে এই তিনিটাৰ বাহিৰত তেতিয়াহ'লে বিজেপিটো আৰু সুগম হ'ল হ'লে অন্ততঃ এইটো ধন্যবাদ জনাব যে শিলচৰত এজন প্ৰাৰ্থী দিয়া নাই সেইখন কৃতজ্ঞতাত কংগ্ৰেছ জনাবলৈ এতিয়া কথাবিলাক যদি সেলফ কন্ট্ৰাডিক্টৰি হয় তেতিয়া কথাবোৰ মানে বহুত বেয়া কথা হয় আশাবল ডাঙৰীয়াই কৈ আছে যে আপোনালোকে তৰল কথা নক'ব কাৰণ তেখেতেও কিন্তু আকৌ তৰল কথাবিলাকে কৈ আছে এটা ৰাজনৈতিক দলক এটা আত্মসহায়ক গোটৰ লগত তুলনা কৰাটো এটা সাংঘাতিক ধৰণৰ তৰল কথাই হয় গতিকে সেইখিনি সামান্যতম সৌজন্যবোধ থকাটো দৰকাৰ আচলতে ভাৰতীয় বুলি কিয় ক'ব আপোনালোকে শুনক এতিয়া যদি আমি ক'ব যাওঁ ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত
কোন দলৰ এমএলএ ভোট প্ৰদান কৰিছে বিজেপি দলক কংগ্ৰেছে অপেন কৈছে কংগ্ৰেছে কৰিছে ৰাইজৰ দলে বিজেপি দলৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰীসকলে অপেন কৈছে অপেন মিডিয়াতো কৈ থাকে সব জায়গাতে কৈ থাকে কোন দলে ৰাইজৰ জানে দেই ৰাইজৰ সিদ্ধান্ত লৈ থৈছে কিন্তু গতিকে এনে আপোনালোকে যে এইবাৰ আপোনালোকক যে জিৰো মৰাই আছে ৰাইজে এনে কৰা নাই সাধাৰণ এজন লেবাৰ শ্ৰেণী মানুহক যদি ধুবুৰী সমষ্টিৰ সোধা যায় আজি গুৱাহাটীত এতিয়া যদি গণগিৰি ফুটপাথক সোধা যায় তেওঁলোকে ক'ব যে বদৰুদ্দিন আজমল ডাঙৰীয়াক ভোট দিয়া মানে বিজেপিক ভোট দিয়া এই ধৰণৰ চিন্তা চৰ্চা কিন্তু সাধাৰণ মানুহে লৈ আছে গতিকে আপোনালোকে অকণমান আত্মবিশ্লেষণ কৰা উচিত আৰু বেলেগক আণ্ডাৰষ্টেণ্ড কৰাটো ভাৰতীয় অমুক তমুক ভোট বিক্ৰী কৰা আসলতে 2006 চনৰ পৰা আজি তাৰিখলৈকে ৰাজ্যসভা নিৰ্বাচনেই হোক বা ৰাষ্ট্ৰপতি নিৰ্বাচনেই হোক ভোট বিক্ৰী কৰাৰ আসল ট্ৰেণ্ডটো কিন্তু এআইইউডিএফ দলৰ পৰা আৰম্ভ হৈছে তাৰ আগতে কোনবা বেলেগ কোনবা কৰিছে কিন্তু যেটো প্ৰকোপত যেটো স্পিডত আপোনালোকে কৰে বেলেগে কিন্তু নকৰে গতিকে এই কথাবিলাক আপোনালোকে নকব গতিকে কথা হৈছে এইটো যে মই বাৰবাৰ এটা কথাই কৈ আছো যে বিৰোধী ঐক্যমঞ্চ হোৱাৰ পিছত অসমৰ ক্ষেত্ৰত দেই অসমৰ ক্ষেত্ৰত আমি কৈ আছো যে বিৰোধী ঐক্যমঞ্চ হোৱাৰ পিছত ৰাইজৰ দল অসম জাতীয় পৰিষদ আমি কংগ্ৰেছ দল আমি একত্ৰিত একেলগে যেতিয়া নিৰ্বাচনত নামিছো ৰাইজৰ মাজত কেৱল যে সংখ্যালঘু মানুহৰ কথা কোৱা নাই আজি যোৰহাট লোকসভা সমষ্টি মই অলপ আগতে কৈছো যে মাজুলীত মানুহৰ এটা আস্থা বাঢ়িছে যে এওঁলোকক ভোট প্ৰদান কৰিলে কিবা এটা হ'ব পৰিৱৰ্তন এটা হ'ব গতিকে এই যিটো কথা এই কথাটো আপুনি ভাৰতীয় কৈ ক্লাব কৈ আত্মসহায়ক কৈ এইবিলাক কথা কৈ আপোনালোকে মানুহক মনৰ পৰা আঁতৰাব নোৱাৰিব গতিকে অহা 2026 চনত যিটো নিৰ্বাচন হ'ব দেখা যাব কোনে কিমান কি কৰিব পাৰে গতিকে 4 তাৰিখে ৰিজাল্ট ওলাব আমি এটা কথাতে আত্মবিশ্বাসী আৰু এটা কথাতে আমি আত্মসন্তুষ্টি লাভ কৰিছো যে এইবাৰ ভোট পাৰ্চেন্টেজ আমাৰ বাঢ়িছে বিৰোধী ঐক্যমঞ্চৰ ভোট পাৰ্চেন্টেজ বাঢ়িছে এই কথাটো হলে অৱশ্যে পাৰ্থক্যটো কম 4% কিন্তু যোৱাবাৰকে বিজেপি 3% কম না না যেনেকে আণ্ডাৰষ্টেণ্ড কৰা হৈছিল যেনেকে ইলেকশ্যনৰ আগে যেনেকে হৈছিল যে কোনো চ্যালেঞ্জ কৰিব নোৱাৰিব কিন্তু সেই চ্যালেঞ্জটো আহিছে এইটো আমাৰ কাৰণে বহুত ডাঙৰ সফলতা এইটো মই শোট ইলেকশ্যনৰ বহু শোট মই এই কথাটো কৈছো যে কংগ্ৰেছ এটা কেডাৰ ক্ৰাইচিছৰ উদাহৰণ নহয় কংগ্ৰেছ এটা লিডাৰশ্বিপ ক্ৰাইচিছৰ উদাহৰণ পাৰ্চেন্টেজ সমান আছে কেতিয়াবা মইহে মনত পেলাই দিওঁ কংগ্ৰেছৰ প্ৰতিনিধিক যে যোৱাবাৰ আপোনালোকৰ 1% হে ডিফাৰেন্স আপোনালোকৰ লিডাৰশ্বিপৰ ক্ৰাইচিছ আছে কেডাৰ ক্ৰাইচিছ নাই মোৰ এটা বিৰতি লোৱাৰ সময় হৈছে কিন্তু তাৰ আগতে আপোনালোক দুইজনে যদি এটা ৰিমাৰ্কছ দিয়ে হয় মই এটা কথাই ক'ব বিচাৰো যে আজি তাৰিখত এতিয়া আপোনালোকে যেটো এক্সিট পোলত আহিছে সঁচাকে যদি কংগ্ৰেছ দলে 20% শ্বেয়াৰ পায় অল ইণ্ডিয়া লেভেলত যেটো দেখাইছে তেতিয়ালে নিশ্চিতভাৱে কিন্তু অনাগত দিনত হয়তো কংগ্ৰেছ আকৌ দুফাল হোৱাৰ বহুত যোৱাবাৰ 18% আছিল বুজিছো যোৱাবাৰ আছিল কিয় কাৰণে এটা টাৰ্ম ৰখিছিল যে 10 বছৰ নহয় 10 বছৰ ৰখিছিল এইবাৰ তেওঁলোকে ইণ্ডি এলায়েন্স কৰিছে কৰি পেলাই ইমান ডাঙৰ এটা গোট কৰিছে তেওঁলোকে এইবাৰ 395 পাম বুলি ভাবিছে 295 পাম বুলি ভাবিছে গতিকে তেনেকুৱা ক্ষেত্ৰত যদি সঁচাকে নাপায় মই ভাবো কংগ্ৰেছৰ মাজতে মোৰ এটা ধাৰণা এইটো মই কোৱা নাই যে হ'বই বুলি মই এটা ধাৰণা কৰিছো আগৰ যিবিলাক আমি পাইছো গতিকে কংগ্ৰেছ হয়তো আকৌ দুফাল হোৱাৰ বহুত সম্ভাৱনা থাকিব কিয়নো যে ৰাহুল গান্ধী সেকেন্ড টাইমৰ বাবে যদিও তেওঁ অফিচিয়ালি ঘোষণা কৰা নাই যে প্ৰধানমন্ত্ৰী কেণ্ডিডেট বুলি কিন্তু ইনডাইৰেক্টলি ৰাহুল গান্ধী ডাঙৰীয়াকে তেওঁলোকে ফিগাৰ আপ কৰি ৰাখিছিল গতিকে আকৌ যে তেওঁ আকৌ এইটো তেওঁলোকে বিফল কৰিলে তেওঁ যে আকৌ সেই ট্ৰাম্প কাৰ্ডটো নহ'ল আৰু তেওঁলোকে গান্ধী পৰিবাৰৰ অবিহনেতো থাকিব নোৱাৰে সেইটো এটা ডাঙৰ প্ৰশ্ন নিশ্চিতভাৱে যিখিনি মানুহ গান্ধী পৰিবাৰৰ বিৰোধী তেওঁলোকে কিন্তু কংগ্ৰেছটোক আকৌ বেলেগকে লৈ যোৱাৰ কাৰণে হয়তো এক চেষ্টা চলিব মোৰ ধাৰণা মাথো কেপছুলিয়া ডাঙৰীয়াৰ পৰা অন্তিম প্ৰশ্ন বিদায় দিব লাগিব তেখেতক কেপছুলিয়া ডাঙৰীয়াৰ প্ৰশ্ন শেষ আপোনাৰ অসমৰ ক্ষেত্ৰত যিটো ভোটৰ যিটো আপোনালোকে যিটো ইয়াত অভিমত দাঙি ধৰিছে সেইটো মই আকৌ ক'লো 6টা সমষ্টিত তীব্ৰ যুঁজ চলিছে আৰু ভোট বহুত বাঢ়ি যাব বিৰোধী দলৰ কংগ্ৰেছ দলে ইয়াৰ পৰা কিমান কেনেকৈ আগবাঢ়ি যাব পাৰে এইটো লক্ষণীয় হ'ব আগতে দিল্লীৰ ক্ষেত্ৰত কেন্দ্ৰীয় নেতৃত্বৰ ক্ষেত্ৰত যিটো বিভিন্ন ধৰণৰ যি হেৰি আহিছে সংখ্যা আহিছে মই ভাবোঁ যে এইটো আচল সংখ্যা হ'ব নোৱাৰে মই ভাবোঁ যে এই নিৰ্বাচন যথেষ্ট 5% ইফালে কোৱাইট ক্লোজ হ'ব লাগে আৰু মই ভাবোঁ যে এইবাৰ এই নিৰ্বাচনে কংগ্ৰেছ দলক আগতকৈ শক্তিশালী কৰিব বিৰোধী ঐক্য শক্তিশালী কৰিব আৰু বিশেষকৈ গান্ধী পৰিয়ালৰ কথা কৈছে পৰিয়ালবাদটোতো অলপমান বেয়া পায় কাৰণ বিজেপিত এতিয়া বিজেপিৰ মুখ্যমন্ত্ৰী পৰিয়ালো নাই পৰিবাৰো নাই একোৱে নাইকিয়া গোটেই দেশখনে পৰিয়ালৰে কৰি ফুৰে কিন্তু কিছুমান মানুহৰ পৰিয়ালটো থাকে কিন্তু মই কৈছোঁ সেই পৰিয়ালটোক ইমান বেয়া বেয়াকৈ 5 বছৰ 8 বছৰ ধৰি একেবাৰে চূড়ান্তভাৱে হেৰি কৰাৰ পিছতো মই ভাবোঁ যে এইবাৰ কিন্তু
ৰাহুল গান্ধীৰ উপৰিও প্ৰিয়ংকা গান্ধীয়ে বৰ অসাধাৰণভাৱে মানুহক এটা মই কোনো চামচাগিৰি কৰিবলৈ কোৱা নাই কিন্তু বৰ অসাধাৰণভাৱে মানুহক ইনফ্লুৱেঞ্চ কৰিবলৈ তেওঁ সক্ষম হৈছে মানুহক তেওঁ এট্ৰেক্ট কৰিছে কংগ্ৰেছ দল পুনৰ আগৰ শক্তি ঘূৰাই পাব নাপায় সেইটো বেলেগ কথা কিন্তু কংগ্ৰেছ দলে যিটো সমীকৰণ কৰিছে এই সমীকৰণ কিন্তু আগুৱাই যাব আগন্তুক দিনত কংগ্ৰেছে এইবাৰ নিৰ্বাচনতে আহিব পাৰিব বুলি মোৰ এতিয়াও এটা বিশ্বাস আছে এইটো আমি দেখিম কাৰণ এই নেক্সট 4টা ফেজত কিমান ভোট পালে কিন্তু যদি তাৰ সেইটো কৰিবলৈ যাওঁতে এনেকুৱা এটা হৈ যাব পাৰে যে বহু যিবোৰ মানুহ আজি ধৰক এটা বিজেপি NDA পক্ষত আছে তেওঁলোক ইণ্ডিয়াৰ ফালে গুচি যাব পাৰে তেনেকুৱা পচিবিলিটি আছে গতিকে আমি সকলো পচিবিলিটি নস্যাৎ কৰিবলৈ এতিয়া নোৱাৰোঁ আমি 4 তাৰিখলৈকে আগ্ৰহেৰে বাট চাওঁ এতিয়ালৈকে মই অন্তত এই যিটো নাম্বাৰ সেইটোত সন্তুষ্ট হোৱা নাই এইটোত সন্তুষ্ট হোৱা নাই আমি কংগ্ৰেছৰ প্ৰতিনিধিৰ ওচৰলৈ আহিম তাৰ আগতে এটা চমু বিৰতি লৈছোঁ আকৌ বিৰতি কি শেষ কৰোঁ আৰু